প্ৰথমে সকলো বন্ধু বান্ধৱীকে নৱবৰ্ষৰ বহুত বহুত শুভকামনা জনালোঁ। সকলোৰে বছৰটি যেন শুভ হওক, শান্তি হওক, সুখ সমৃদ্ধিৰে ভৰি পৰক তাৰে কামনা কৰিলোঁ। আজি বছৰৰ প্ৰথম দিনটোত আমি 4 ভনী একেলগে এসাঁজ খাম বুলি পাঞ্জাবাৰীত থকা 3 নম্বৰ ভণ্টিৰ ঘৰলৈকে আহিলোঁ। আৰু আমি দুজনী ভণ্টি থাকোঁ ভেটাপাৰাত, দুজনী পাঞ্জাবাৰীত থাকে। পাঞ্জাবাৰীত থকা ভণ্টিৰ ঘৰলৈ আমি দুজনী ভণ্টি আহিলোঁ। অকণমান দেখুৱাই দিছোঁ ঘৰটো। আৰু আহিয়ে কাপোৰ কানি সলাই ৰন্ধাত ব্যস্ত। য'তে গ'লেও মই ৰান্ধনি হ'বই লাগে, আৰু মই আৰু মোৰ তলৰ ভণ্টিজনী ৰন্ধাত ব্যস্ত। কি বনাইছোঁ আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এইফালে বনাইছোঁ পোলাও। বাচ্ছাই পোলাও খাই ভাল পায়, সেইকাৰণে সিহঁতৰ বাবে পোলাও বনাইছোঁ। চালাড এখন, এইফালে চিকেন বনাই আছোঁ, দৈ দি বনাইছোঁ চিকেন। এইফালে ভণ্টিয়ে বনাই আছে পদিনাৰ চাটনি। আৰু শেষত দেখুৱাই দিলোঁ কি বনাইছোঁ। এয়া দেখিছেনে, দৈ কেপচিকাম দি পেলাই চিকেন বনাইছিলোঁ। চালাড এখন বনালোঁ, পোলাও বনালোঁ, এইফালে বনালোঁ পদিনাৰ চাটনি, আৰু এখন বুটৰ দাইল বনাইছিলোঁ। আৰু গোটেইকেইটাই লগে ভাগে এসাঁজ খালোঁ। এয়া ভাত খাই থাকোঁতে অকণমান ভিডিঅ' কৰিছিলোঁ গোটেইকেইটা ভণ্টি আমি। এনেকৈ ঘৰৰ পৰিয়ালৰ লগত লগে ভাগে এসাঁজ খালে বহুত বেছি ভাল লাগে, নহয়নে বাৰু? আপোনালোকে কেনেকৈ উদযাপন কৰিলে কমেণ্ট কৰি জনাবচোন বাৰু। আৰু এতিয়া আমি এঠাইলৈ যাবলৈ ওলাইছোঁ বাচ্ছাকেইটালৈ। মোৰজনী বাৰু ডাঙৰে হৈছে, সিহঁতকেইজনীকেইটা সৰু সৰু হৈ আছে। আৰু সিহঁতৰ দেখিছেনে বাৰু ফূৰ্তি, ক'ৰবালৈ যাবলৈ পাব যে, সেইকাৰণে বৰ ফূৰ্তি পাইছে। আৰু এয়া ভণ্টিহঁতৰ ঘৰৰ সন্মুখখিনি দেখাই দিছোঁ, এইটো ভণ্টিহঁতৰ ঘৰটো। আৰু এতিয়া আমি ট্ৰেকাৰৰ বাবে ৰখি আছোঁ। ট্ৰেকাৰ ই ৰিক্সা সকলোৱে পায়। আহি পালোঁ আমি কলাক্ষেত্ৰ। সিহঁতৰ ঘৰৰ ওচৰতে হয়, বহুত বেছি আহিব নালাগে কলাক্ষেত্ৰলৈকে। আৰু কলাক্ষেত্ৰত আজি বহুত ভিৰ হৈছে। আৰু টিকেটৰ দামো বেছি কৰিছে, এজনৰ 50 টকাকৈ ডাঙৰৰ, আৰু সৰু লৈছে 10 টকাকৈ। টিকেটৰ দাম আজি বেছি কৰি দিছে। আজিকালি কলাক্ষেত্ৰখন অলপ সলনি কৰিছে, আহি বহুত বেছি ভাল লাগে। বাচ্ছাবিলাকে আহিও ভাল পাব, আৰু খেলিও সিহঁতে বহুত বেছি ভাল পাব। অকণমান দেখুৱাই দিছোঁ। আৰু গধূলিৰ পৰিৱেশটো বেছি ভাল লাগে। আমি 4টামান বজাতে আহিছিলোঁ, এতিয়া সন্ধিয়া হৈ গ'ল। দেখুৱাই দিছে, আজিকালিতো সোনকালে সন্ধিয়া হয়। আৰু লাইটিং কৰিছে যে আৰু বেছি ভাল লাগিছে। ইয়াত দেখুৱাই দিছোঁ আপোনালোকক অকণমান। ইয়াত দেখিছেনে ইমান ধুনীয়া লাইটিং কৰিছে, দেখিয়ে ভাল লাগিছে। এইদৰে সন্ধিয়া সময়ত কলাক্ষেত্ৰত বহুতেই ভাল লাগে। আৰু এইফালে দেখিছেনে বাচ্ছাবিলাকে খেলিব পাৰে, কিন্তু এইবিলাকত উঠিলেও 50 টকাকৈ দিব লাগে। অকণমান দেখুৱাই দিছোঁ। আৰু এইফালে চেল্ফি জ'ন পাতিছে, ভিতৰৰ ফালে ফাংচনো হৈ আছে। এইফালে গেটেৰে চেল্ফি উঠিব পাৰি, আৰু ভিতৰৰ ফালে ফাংচন পাতিছে। ৰাতি ফাংচন হ'ব। আমি অকণমান আগফালে খোজকাঢ়ি গৈ আছোঁ। এইফালে বহুত ধুনীয়াকৈ বনাইছে, এইখিনি দেখিয়ে ভাল লাগিছে। আৰু ৰাতিৰ পৰিৱেশটো দেখুৱাই দিছোঁ, দেখিছেনে ইমান ধুনীয়া লাগিছে। আৰু লাইটিংবিলাকৰ কালাৰিং হয়। ইয়াত দেখিছেনে, দেখিব বহুত ভাল লাগে। এইখিনি সময়ত যে নক'ব আৰু, আহিব মন নাযায়, তেনেকুৱা হৈ যায়। আৰু আজি ইমান মানুহ হৈছে, বহুত মানুহ হৈছে আজি। সকলো মানুহেই ল'ৰা ছোৱালীবোৰ লৈ কলাক্ষেত্ৰলৈকে গৈছে বেছি। এয়া দেখিছেনে বাৰু, লাইটৰ পোহৰত পানীখিনি ইমান ধুনীয়া লাগিছে। আৰু ইয়াত গ'লে একেবাৰে আহিবলৈ মন নাযায়। অকণমান দেখুৱাই দিছোঁ। আৰু এতিয়া হ'ল 6:30মান বাজিল সন্ধিয়া। এতিয়া আমি ঘৰলৈ উভতি অহাৰ সময় হ'ল, কাৰণ 6:30 বজাত ঠাণ্ডাৰ দিনত বহুতখিনি ৰাতি হৈ যায়। এয়া আমি গেটলৈকে আহি আছোঁ এতিয়া। আজিৰ দিনটো বহুত ভাল লাগিল। ভণ্টিকেইজনীৰ লগত একেলগে সময় কটালোঁ। এনেকৈ নিজৰ ভণ্টি বা নিজৰ ঘৰৰ পৰিয়ালৰ লগত একেলগে সময় কটালে বহুত বেছি ভাল লাগে। কাৰণ মিষ্টাৰ বঙাইগাঁৱত আছে, মিষ্টাৰৰ লগত অকণো সময় দিব পৰা নাই। আৰু শেষত অকণমান আপোনালোকক দেখুৱাই দিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।